আজি মানে বহুত কাম আৰু মোবাইলটো ৰেকৰ্ডিং হৈছে নে চাব লাগিব হৈছে। আজি মানে বহুত কাম ইখন গাড়ী আহিছে, সিখন সোমাইছে, দুখন গাড়ী লোৱা হৈ গ'ল। মানে নতুনকৈ আহিব সোমাব আৰু ডিলাৰত দুখন গাড়ী লোৱা হৈ গ'ল। দুখন গাড়ী এখন আহি পালে অলৰেডি। আপোনালোকক মানে অকণমান আপডেট এটা দি দিছোঁ। এখন আহি পালে অকণমান দেখাই দিছোঁ ৰ'ব চাওক। ছুপাৰ কেৰি আহি গ'ল। আজি ছুপাৰ কেৰি আহি গ'ল। অকণমান কাম আছে দুই এটা, কালাৰ কিবাকিবি এইবিলাক কালাৰ কৰি দিম বুলি ভাবিছোঁ অকণমান বডিটো। বাকীখিনি একদম এইবিলাক টিপটপ আছে, ধুনীয়াকৈ ভিডিঅ' এটা বনাম ৰ'ব। ছুপাৰ কেৰি আহি গ'ল। আৰু এখন এল্ট' আহিব। এল্ট'খনো বুকিং হৈ গ'ল, এল্ট'খনো আহিব। কিমান চনৰ কি কথা সকলোখিনি কথা ক'ম বাৰু ভিডিঅ'টোৰ জৰিয়তে। চৰি, সেইটো ভিডিঅ'ত নহয় দেই, পাছৰটো ভিডিঅ'তহে ক'ম। সেইটো ভিডিঅ'টোৰ জৰিয়তে বুলি কৈ দিলোঁ হয় আপোনালোকক, কিন্তু এইটো ভিডিঅ'ত ক'ব পৰা নহ'ব। তাৰপিছত এইখনৰ ফিটনেছৰ কাম এটা আছে, ফিটনেছৰ কামটো কাইলৈ কৰাব লাগে। এইখনৰ ফিটনেছৰ কামটো কৰাই দিব লাগে। তাৰপিছত বাকী এতিয়া দুখন গাড়ী নতুনকৈ আহিছে দেখিছে আপোনালোকে। এতিয়া ছুপাৰ গাড়ীখনো বহুত কাষ্টমাৰ বিচাৰিছিলে, ছুপাৰ গাড়ীখনো ল'ব পাৰিব। যেতিয়া আপডেট হৈ যাব মই ভিডিঅ' এটা দি দিম বাৰু আপোনালোকক, খুব ধুনীয়াকৈ ভিডিঅ' এটা দি দিম। আৰু এখন হোৱাইট কালাৰৰ আহি আছে এল্ট' আৰু লেটেষ্ট মডেল মানে অলপ। আৰু এখন গ্ৰে কালাৰ আহি আছে। দুখন এল্ট' আৰু এখন ছুপাৰ কেৰি আহি আছে। তো ভাবিলোঁ ভিডিঅ'টো অকণমানি সৰু ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক অকণমান হিণ্টছ এটা দি থওঁ কি আহি আছে আজি নতুনকৈ। আৰু এইখন আমাৰ ৰেড কালাৰ এল্ট'খন লৈ গ'ল। এখন কালি চেল হৈ গৈছে, কালি লৈ গৈছে। কেতিয়াবাই চেল হৈছিলে, কিন্তু কালি ফাইলটো এপ্ৰুভ হৈছে আৰু কালি লৈ গৈছে। বাকী বলেৰ'খনৰ দাদা দুদিন আহিলে, মানে যোৰহাটৰ মানে ইউটিউবৰ পৰা ভিডিঅ' চাই অহা দাদা। বলেৰ'খনৰ কাৰণে এইমাত্ৰ আহি সোমাই গৈছে তেখেতে। কনফাৰ্ম হোৱা নাই, তেখেতে আকৌ এবাৰ চাই গৈছে। লগত এজন আহিছিলে দাদা, দেখিছেনে এইখন গাড়ীৰ কাৰণে। তেখেত দুদিন আহি খুব ধুনীয়াকৈ চাই গৈছে গাড়ীখন, আৰু গাড়ীখন মানে তেখেতৰ বহুত পচন্দ আছে। তেখেতে আজি দামটো ফাইনেল কৰিব ৰাতি, আৰু আপোনালোকক জনাম বাৰু মই যদি চেল হৈ যায় এইখনৰ কথা আপডেট দি দিম বাৰু। বাকী এল্ট' 800খনৰ কথা সুধি আছিলে, চৰি কাৰখনৰ কথা, 800 AC কাৰখনৰ কথা সকলোৱে সুধি আছিলে। এইখন ৰেডি হোৱা নাই কাৰণে একজেক্টলি ভিডিঅ'টো বনোৱা নাই। মানে নাম্বাৰ প্লেট আহিলে যোৰহাট ৰেজিষ্ট্ৰেশ্যন হয়, নাম্বাৰ প্লেটকেইটাও নতুন হৈছে। বাকী গাড়ী ভিতৰবিলাক ঠিকে আছে, বাহিৰেও অলপমান কাম আছে, অকণমান ৰেডি কৰিবলৈ আছে। সেইটো কাৰণে মই তেনেকৈ খুব ভালকৈ ভিডিঅ' বনোৱা নাই। আৰু এইখিনি আছিলে আপডেট। বাকী এইবিলাকতো নতুন পেট্ৰলৰ এইখন সোমালে, বক্স টাইপ বডি পেট্ৰলৰ এইখন সোমাইছে, খুব ধুনীয়া হৈ আছে কালাৰ, আপোনালোকে ক'বই নালাগে আৰু। এতিয়া কেৰিখনো ল'ব পাৰিব, পেট্ৰলখনো ল'ব পাৰিব, আৰু এইবিলাক ডিজেলো আছে, ডিজেলো ল'ব পাৰিব, মানে এভেইলেবল হৈ গ'ল আৰু আহি আছে গাড়ী কেইখনমান, সকলো দেখাই আছোঁ আপোনালোকক। বাই বাই।